তই মোক খুজিছ অঁ মই এনে অ' ধনাই ধনাই অ' তই মৰিলি নিয় নাই মৰাও আচল কথাটো কি জান কি যুদ্ধত যেতিয়া পৰিস্থিতি ভীষণ দেখো নহয় এই মৰাশৰবোৰৰ মাজতে এনেকে মানে কথা সেইটো পিছে এটা কথা নহয় কি মই বাৰু এনেকৈ বাচি থাকিম তইনো কেনেকৈ বাচি আছ মই ঐ তই যিটো কিটিপ লগাই ইমান দিনে বাচি আছ মই সেই একেটা কিটিপ লগাই ইমান দিনে প্ৰাণ ৰক্ষা কৰি আছো মোৰটোৱে মানে কম মানুহ নহয় দেই তই অ' ধনাই ক'ত গ'ল এই পাত আজি সন্ধিয়া পৰতে হে বৰকৈ চিঞৰিবও নোৱাৰো নহয় শত্ৰুপক্ষৰ শিবিৰ ধনাই এইটো আকৌ কেনেবাকৈ যুদ্ধক্ষেত্ৰত আজি নিপাতে হ'ল নিও নাই হোৱাও নিপাত এয়া চাহ মই তোৰ সন্মুখত হাজিৰ পিছে এটা কথা তই গম পাৱনে নাপাৱ কি কথা কালিলৈ যুদ্ধক্ষেত্ৰত বাছা অভিমন্যুৱে প্ৰৱেশ কৰিব বাছা অভিমন্যুৱে প্ৰৱেশ কৰিব কম সাহসী ল'ৰা নে হেনো 16 বছৰ বয়সতেই কুৰুক্ষেত্ৰত প্ৰৱেশ কৰিব বিচাৰিছে কম সাহসী ল'ৰা নে অ' ধনাই সেই আমাৰ পক্ষৰ শিবিৰতো আকৌ উখল মাখল পৰিৱেশ নহয় তহঁতৰ পক্ষৰ শিবিৰতো উখল মাখল পৰিৱেশ সেই গুৰু দ্ৰোণাচাৰ্যই কালিলৈ কুৰুক্ষেত্ৰৰ বাবে নতুন ৰণনীতি প্ৰদৰ্শন কৰিব নতুন ৰণনীতি হয় সেই কথা শুনিয়ে মোৰ বুকুখন চেৰেংকৈ গ'লো মনটো একেবাৰে মৰহি গ'লো ৰচোন তোৰ বুকুখন চেৰেং কৰিবলৈ আৰু মনটো মৰহি যাবলৈ আকৌ কি কথাটো থাকিল হেৰ' মানুহজনী গাঁৱৰ পৰা মাহ হালধি গোন্ধ যোৱাই নাই তেনেকৈ ঘৰখনত এৰি থৈ আহিছোঁ কেনেবাকৈ যদি মই যুদ্ধক্ষেত্ৰত আজি নিপাত হওঁ মোৰ সেই মানুহজনীৰ অৱস্থা কি হ'ব বাৰু হেৰা এই কথাবোৰে মোৰো বুকুখন কেতিয়াবা চেৰেংকৈ মাৰে অতদিন ভীষ্মদেৱ সেনাপতি আছিল যেনে তেনে বাচি আছিল এতিয়া দ্ৰোণাচাৰ্য সেনাপতি হ'ল তেওঁ বা আকৌ কি ৰূপ ধাৰণ কৰে পিছে ধনাই তোক মই কথা এটা সুধো দেই তইনো ইমান দিনা যুদ্ধক্ষেত্ৰত কেনেকৈ বাচি আছ মই যুদ্ধক্ষেত্ৰত কেনেকৈ বাচি আছো মই যুদ্ধক্ষেত্ৰত কেনেকৈ বাচি আছো সেই কথা তই মোক সুধিছ মই এনে ধনাই তই মৰিলি নিয় নাই মৰাও আচল কথাটো কি জান কি যুদ্ধত যেতিয়া পৰিস্থিতি ভীষণ দেখো নহয় এই মৰাশৰবোৰৰ মাজতে এনেকে মানে কথা সেইটো পিছে এটা কথা নহয় কি মই বাৰু এনেকৈ বাচি থাকিম তইনো কেনেকৈ বাচি আছ মই তই যিটো কিটিপ লগাই ইমান দিনে বাচি আছ মই সেই একেটা কিটিপ লগাই ইমান দিনে প্ৰাণ ৰক্ষা কৰি আছো মোৰটোৱে মানে কম মানুহ নহয় দেই তই পিছে ধনাই তই হলি পাণ্ডৱ শিবিৰ আৰু মই হলো কৌৰৱ শিবিৰ আমাৰ দুটা যদি মুখামুখি ৰণ হয় তই কিন্তু কি কৰিবি হেৰা সেই কথাবোৰে মোৰো অন্তৰখন খুলি খুলি খাই আছে চাচোন সৰুৱে পৰা ৰং তামাচা কৰি সেই বয়স পালোহি এতিয়া কুৰুক্ষেত্ৰ যুদ্ধত তই মোৰ প্ৰতিপক্ষ হলি মই সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ বুজিছ যাতে তোৰ সমে কোনোদিন মোৰ ৰণ নহয় আৰু সেই দিন যাতে কোনোদিনেই নাহে আৰু যদি আহে তেতিয়া তই কি কৰিবি যদি তেনেদিন আহে তেতিয়া মোৰ হাতৰ অস্ত্ৰ
ভূমিত পৰিব, কিন্তু তোক কেতিয়াও হস্তঘাত নকৰোঁ। অ' ধনাই, ময়ো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তোৰ সৈতে যাতে মোৰ মুখামুখি সংঘৰ্ষ কেতিয়াও নহয়। ঐ নহয়, যা, বহুত ৰাতি হ'ল, যা গৈ যা। কালিলৈ পুৱাতে শংখধ্বনি হ'লে আকৌ যুদ্ধক্ষেত্ৰলৈ যাব লাগিব নহয়। যা গৈ যা, ভালে থাকিবি, যা। অ' ধনাই, তই ভালে থাকিবি দেই। থাকিম, যা। মই যাওঁ। যা, যা, থাকিম। অ' ধনাই, ধনাই।